অৱশেষত ঘোষণা কৰিলে PM কিষাণৰ 22 নম্বৰ কিস্তি কেতিয়ালৈ দিব আৰু আপোনালোকে যদি গম পাইছে তেনেহলে নিশ্চয় গম পাইছে আৰু গম পোৱা নাই যদি 22 নম্বৰ কিস্তি কেতিয়ালৈ দিব আৰু আপোনালোকৰ DBT লিংক হৈ আছে নে নাই কোনসকল কৃষকে পাব PM কিষাণৰ বহুত বেছি এটা বেয়া খবৰ কি কৰিব লাগিব এতিয়া আপোনালোকে যদি DBT লিংক হৈ থকা নাই লগতে EKYC বা কি কৰিব লাগিব আপোনালোকে সকলোখিনি কথা আৰু আজি আপোনালোকে সেইখিনি চেক কৰি লওক ভিডিঅ'বিলাকত আপোনালোকক জনাই আছিলোঁ শেষৰলৈকে চাব সো আছামিজ ব্লগাৰ PK ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আশা কৰিছোঁ নিশ্চয় আপোনালোক সকলো ভালে আছে ভিডিঅ'ৰ থাম্বনেইল আৰু টাইটেল দেখি আপোনালোকে নিশ্চয় গম পাইছে ভিডিঅ'টো কোনটো বিষয়ৰ ওপৰত হ'বলৈ গৈ আছে সকলোখিনি কথা জনাম PM কিষাণৰ 22 নম্বৰ কিস্তি যদি আপোনালোকে নিয়মিতভাৱে PM কিষাণৰ টকা পাই আছিলে মাজতে হঠাতে আপোনালোকক পোৱা বন্ধ হ'ল ধৰি লওক আপোনালোকৰ 2-3 বাৰ আপোনালোকৰ যি পেমেন্ট হোৱা নাই নহল আপোনালোকে এতিয়াও পোৱা নাই তেনেহলে আপোনালোকে এবাৰ পাব নে নাপাব নিশ্চয় পাব কি কৰিব লাগিব আপোনালোকে হেতু চাব লাগিব পোনপ্ৰথমে আৰু বহুতো কৃষকৰ নাম এবাৰ বাদ পৰিব কেনেকৈ পাব সকলোখিনি কথা আজি ভিডিঅ' জৰিয়তে জনাম আৰু এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থব যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায় যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ ভিডিঅ'টো হয়তো অলপ দীঘল হ'ব পাৰে মই স্ক্ৰীনত সবিশেষ সকলোখিনি কথা লগাই দিম প্ৰসেছটো কি কেনেদৰে আপোনালোকৰ ষ্টেটাস কি হৈ আছে আপোনালোকে পাব নাপাব সকলোখিনি আপোনালোকক ভিডিঅ'ৰ জৰিয়তে দেখাম আপোনালোকে স্ক্ৰীনত দি দিম মই সাইডত আপোনালোকে চাই ল'ব কোনকেইটা আপোনালোকে কাম কৰি ল'লে আপোনালোকৰ হ'ব কিন্তু বহুতে বহুত ভাগে কয় যে কি যে একেখিনি কথাকে কৈ থাকে কিন্তু তেনেকুৱা ধৰণৰ নহয় আপোনালোকে এইকেইটা যদি আপোনালোকৰ ভাল হৈ আছে সকলোখিনি এলিজিবিলিটি ষ্টেটাছত তেনেহলে আপোনালোকে সকলোখিনি এবাৰ 22 নম্বৰ কিস্তি টকাটো পাব প্ৰথম কথা হল আপোনালোকৰ এটা ৰেজিষ্ট্ৰেচন নম্বৰ আছে ৰেজিষ্ট্ৰেচন নম্বৰটো লগত আছে নে নাই যদি নাই আপোনালোকে CSC চেণ্টাৰলৈ গলে আপোনাক দি দিব এতিয়া আপোনালোকে ৰেজিষ্ট্ৰেচন নম্বৰটো থকাৰ পাছত মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ আপোনালোকে PM কিষাণৰ যিটো অফিচিয়েল ৱেবসাইট PM কিষাণ বুলি মাৰি দিয়া লগে লগে আপোনালোকে PM কিষাণৰ সাইটটো খোল খাব মই সাইটত লগাই দিছো ভিডিঅ'টো আপোনালোকে সব এনেদৰে খোল খোৱাৰ পাছত আপোনালোকে PM কিষাণৰ হেতু ক্লিক কৰিব ক্লিক কৰাৰ পাছত আপোনালোকৰ কি ল'ব নো ইওৰ ষ্টেটাস মানে আপোনালোকৰ ষ্টেটাসটো আপোনালোকে চাব লাগিব যে আপোনালোকৰ হঠাতে বন্ধ হ'ল বা আপোনালোকে পাব নাপাব EKYC হৈ আছে নাই লেণ্ড চিডিং হৈ আছে নাই বহুতে বহুত ভাগে কয় কি কথাটো আচলতে তেতিয়া নো ইওৰ ষ্টেটাসত যেতিয়া আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ পাছত এনেকুৱা ধৰণৰ পেজ এটা ওলাব কোনটো পেজ মই স্ক্ৰীনত আপোনালোকক লগাই দিছো এনেকুৱা ধৰণৰ এটা পেজ ওলাব পেজটো ওলাৰ পাছত আপোনালোকে তাতে এই যে ৰেজিষ্ট্ৰেচন নাম্বাৰটোৰ কথা কৈছিলো আপোনালোকে ৰেজিষ্ট্ৰেচন নাম্বাৰটো আপোনালোকে ফিল কৰিব লাগিব তাতে ৰেজিষ্ট্ৰেচন নাম্বাৰটো ফিল কৰাৰ পাছত আপোনালোকে কেপচা কোড সাইডতে এটা হেতু অটোমেটিক তেওঁলোকে সেইখিনি যিকোনো ব্ৰাউজাৰৰ পৰা হেতু লোডেড হৈ আহিব কেপচা কোডটো আপোনালোকে তাতে ফিল কৰি দিব লাগিব ফিল কৰাৰ লগে লগে আপোনালোকে গেট OTP তাত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে কি হ'ব আপোনালোকে যেতিয়া নেকি অনলাইন আবেদন কৰিছিলে তেতিয়া আপোনালোকে হয়তো যিটো মোবাইল নম্বৰ দিছিলে তালে এটা OTP যাব OTP টো যোৱাৰ লগে লগে আপোনালোকে OTP সাবমিট কৰাৰ পাছত আপোনালোকৰ গোটেই প্ৰফাইলটো আপোনালোকৰ যিটো এলিজিবিলিটি ষ্টেটাস আপোনালোকৰ ষ্টেটাসটো সম্পূৰ্ণ আপোনালোকৰ সন্মুখত আহি পৰিব মই আপোনালোকক কেনেদৰে আহি পৰিব সকলোখিনি দেখাই দিছো এনেদৰে অহা পাছত আপোনালোকৰ আহিব প্ৰথম লেণ্ড চিডিং কিটো আপোনালোকৰ এইখিনি অফিচিয়েলিও জনাই আছে যে EKYC যদি আপোনালোকে কৰি লোৱা নাই অতি সোনকালে কৰি লওক 22 নম্বৰ কিস্তি আপোনালোকে পাবলৈ গৈ আছে লেণ্ড চিডিঙত যদি আপডেট কিবা এটা খেলিমেলি হৈ আছিল তেনেহলে আপোনালোকে লেণ্ড চিডিংটো অতি সোনকালে আপোনালোকে ঠিক কৰি লওক শুনিবলৈ হয়তো একেখিনি হৈ আছে কিন্তু আপোনালোকে গুৰুত্ব সহকাৰে কামখিনি কৰি ল'ব তো এতিয়া এলিজিবিলিটি ষ্টেটাসত আপুনি গৈ পিনি লেণ্ড চিডিংটো আপোনালোকে তাত চালে লেণ্ড চিডিঙৰ এগেইনষ্টৰ বিপৰীত ফালে আপোনালোকে কি দিব ইয়েস দেখিব ইয়েস হৈ আছে নাই আপোনালোকে হেউজিয়া হয় হেতু ক'ব আপোনালোকে লিখিব চাব তাৰ পৰা আপোনালোকে আধাৰ বেংক সিডিং একাউণ্ট ষ্টেটাসৰ বিপৰীতে আপোনালোকৰ ইয়েস হৈ আছে নাই হেতু আপোনালোকে চাব লক্ষ্য কৰিব যে ইয়েস হৈ আছে EKYC বিপৰীতে আপোনালোকৰ ইয়েস হৈ আছে নাই হেতু চাব হেউজিয়া হয় বোলে ইয়েস হৈ আছে তাৰ পৰা আপোনালোকে তললৈ চাব এইখিনি হৈ গ'ল এলিজিবিলিটি ষ্টেটাসত আপোনালোকে নেক্সট তললৈ চাব আপোনালোকে FTO প্ৰসেছটো চোৱাৰ পাছত আপোনালোকে FTO প্ৰসেছটো ইয়েস হৈ আছে না আপোনালোকে হেতু চাব আৰু পেমেন্ট মোডটো আধাৰ হৈ আছে না হেতু আপোনালোকে লক্ষ্য কৰিব এই EKYC লেণ্ড চিডিং আধাৰ বেংক চিডিং একাউণ্ট ষ্টেটাস FTO প্ৰসেছ আৰু আপোনালোকে পেমেন্ট মোড যদি আধাৰ হৈ আছে আৰু আপোনালোকে লেণ্ড চিডিঙৰ এগেইনষ্টত ইয়েস গ্ৰীণ আপোনালোকে দেখাইছে
EKYC এগেইনষ্টত আপোনালোকৰ ইয়েছ দেখাইছে গ্ৰীণ হৈ আৰু আপোনালোকে আধাৰ বেংক চিটিং একাউণ্ট ষ্টেটাছ যদি ইয়েছ দেখাইছে তেনেহ'লে আপোনালোকৰ এই যি 22 নম্বৰ কিস্তি আপোনালোকে পাবই আপোনালোকে নিশ্চিত থাকক হেতু আপোনালোকে পাবই কোনো আপোনালোকে তাৰ পৰা কাট খাব নোৱাৰে এটা কথাটো হ'ল কি হেখিনি আপোনালোকে চালে হেখিনি সকলোখিনি বুজি পাব লক্ষ্য কৰিলে আপোনালোকে যে সকলো ঠিক হৈ আছে তেনেহ'লে আপোনালোকে পাব এতিয়া ধৰি লওক আপোনালোকৰ EKYC টো আপোনালোকৰ কি হৈ আছে তাতে পূৰণ চিন দেখাই নো দেখাই আছে পূৰণ চিন দেখাই যদি নো দেখাই আছে তেনেহ'লে আপোনালোকে EKYC অতি সোনকালে ঠিক কৰি ল'ব লাগিব EKYC ঠিক কৰি ল'ব লাগিব যদি আধাৰ বেংক চিটিং একাউণ্ট ষ্টেটাছৰ এগেইনষ্টত আপোনালোকৰ নো দেখাই আছে তেনেহ'লে আপোনালোকে হেতু ঠিক কৰি ল'ব লাগিব লেণ্ড চিটিংৰ এগেইনষ্টত যদি আপোনালোকৰ পূৰণ চিন দেখাই আছে তেনেহ'লে আপোনালোকে হেতু ঠিক কৰি ল'ব লাগিবই তেতিয়াহে আপোনালোকে এই আগন্তুক 22 নম্বৰ কিস্তি টকাটো পাব আৰু বিশেষ একো প্ৰয়োজন নাই আপোনালোকে কি কৰিব লাগিব নালাগিব FTO প্ৰসেছ পেমেন্ট মোড আধাৰ বেংক চিটিং একাউণ্ট ষ্টেটাছ EKYC লেণ্ড চিটিং এইকেইটা আপোনালোকৰ সকলোখিনি ঠিক হৈ থাকিলে আপোনালোকে পাবই এতিয়া কথাটো হ'ল কি কিবা কাৰণত আপোনালোকে ধৰি লওক আপোনালোকৰ দুটা কিস্তিমান আপোনালোকে পোৱা নাছিলে এতিয়া আপোনালোকে চালে যে সকলোখিনি ঠিক হৈ আছে মই কিয় নাপালো তেনেহ'লে আপোনালোকে বুজি পাব যে আপোনালোকৰ কেতিয়াও কৃষকৰ আপোনালোকৰ তাৰ লিষ্টৰ পৰা নাম বাদ পৰা নাই এটা হয়তো কিবা এটা মাজতে খেলিমেলি হৈ আছিল পাছত আপোনালোকে সেইখিনি ডকুমেন্ট জমা দি পিনি ঠিক কৰিলে এতিয়া আপোনালোকে ধৰি লওক 19 নম্বৰতে 20 নম্বৰতে 21 নম্বৰতে পোৱা নাছিলে সেই 22 নম্বৰতে এদিন আপোনালোকে এই চাৰিটা কিস্তি 2000 কে 8000 টকা আপোনালোকে একেলগে আপোনালোকে পাবলৈ সক্ষম হ'ব আৰু চিন্তা কৰাৰ আপোনালোকে বিষয়ৰ প্ৰয়োজন নাই এতিয়া কথাটো হ'ল যে 22 নম্বৰ কিস্তি আপোনালোকে কেতিয়া কৈ পাব 22 নম্বৰ কিস্তি কেতিয়ালৈ পাব আপোনালোকে এইখিনি ঘোষণা কৰিলে অফিচিয়ালি আপডেট আহি গ'ল আপোনালোকে 13 তাৰিখে আপোনালোকে 22 নম্বৰ কিস্তি টকা পাবলৈ গৈ আছে এই 22 নম্বৰ কিস্তি টকা 13 তাৰিখে আপোনালোকে পাবলৈ গৈ আছে এতিয়া এটা কথা মন কৰিব বহুতো আপোনালোকে যদি কৃষক পঞ্জীয়নটো কৰিলে নাই পঞ্জীয়নটোক আপোনালোকে কৰি ল'ব কৃষক পঞ্জীয়ন নকৰিলে কৃষকৰ সা সুবিধাৰ পৰা বঞ্চিত হয় আপোনালোকে কিন্তু পোৱাৰ অসুবিধা হ'ব পাৰে আৰু ইয়াৰ সমান্তৰালকৈ আপোনালোকে যিখিনি কলো সেইখিনি EKYC আপোনালোকৰ সকলোখিনি ঠিক হৈ আছে না আপোনালোকে চাওক আৰু বাকি যোনে যি কয় আপোনালোকক তাক কোনো ধৰণৰ আপোনালোকৰ তাত গুৰুত্ব দিয়া দৰকাৰ নাই যদি আপোনালোকে নিজ চকুৰে আপোনালোকে নিজেই এইখিনি আপোনালোকে চাইছে যে সকলোখিনি ঠিক হৈ আছে তেনেহ'লে আপোনালোকৰ বিশেষ কোনো ধৰণৰ অসুবিধা নহয় সো এইখিনি জনালো আপোনালোকক ভিডিঅ'টোত আপোনালোকে হয়তো নিশ্চয় বুজি পাইছে কোনো ধৰণৰ চিন্তা কৰাৰ বিষয়ৰ প্ৰয়োজন নাই ভিডিঅ'টো হেকৰলৈকে চোৱাৰ বাবে বহুতে বেছি ধন্যবাদ ভিডিঅ' আপোনালোকক প্ৰথমতে কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থব যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায় যদি ভিডিঅ' চাই ভাল পালে লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলো আৰু বহুতে এইটো সুধি আছিল যে PM কিষাণৰ অনলাইন হৈ আছে নেকি কোনো ধৰণৰ অনলাইন হোৱা নাই আগন্তুক সময়ত যদি নতুন খবৰ আহে নিশ্চয় আপোনালোকক ভিডিঅ' জৰিয়তে জনাবলৈ চেষ্টা কৰিম অনলাইন কেতিয়া হ'ব কি হ'ব ডকুমেন্ট কি লাগিব সকলোখিনি কথা তো আজিলৈ মানে আৰু আপোনালোকে ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকে ক'ব সকলোখিনি কথা আপোনালোকৰ হৈ আছে নাই আৰু পালে নাই পোৱা আপোনালোকে হেতু জনাবলৈ নাপাহৰিব অন্য এটা ভিডিঅ'তে লগ পোৱাৰ কাৰণে আজিলৈ মানে